শনিবাৰৰ দিনাখন আপুনি ভুলতো একেটা কাম নকৰিব যদিহে শনিবাৰৰ দিনাখন আপুনি একেটা কাম কৰে ই আপোনাৰ ঘৰখনৰ কাৰণে যথেষ্ট বেয়া দিন আনিব পাৰে আমি কোনো মানুহে নিবিচাৰো আমাৰ ঘৰত আমাৰ কাৰণে বেয়া দিন আহক কাৰণ আমি প্ৰত্যেক মানুহে বিচাৰো আমাৰ ঘৰখনত ভাল দিন আহক আমাৰ ঘৰখনত ভাল হওক আমাৰ ঘৰখনত উন্নতি হওক প্ৰত্যেকজন মানুহে বিচাৰে আপুনি বিচাৰে মই বিচাৰো প্ৰত্যেকে বিচাৰে তেনে ক্ষেত্ৰত আপুনি শনিবাৰৰ দিনাখন একেটা ভুল নকৰিব নহলে আপোনাৰ ঘৰখনৰ ভাল হোৱাৰ পৰিৱৰ্তে কিন্তু বেয়া হ'ব আপুনি যদিহে কথাখিনি জানিব বিচাৰিছে ভিডিওটো চাব লাগিব শেষলৈকে আপুনি আপোনাৰ ইউটিউব ফেসবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিক ভাৱে গ্ৰোথ কৰিব বিচাৰিলে আমাৰ লগত যোগাযোগ কৰিব আপুনি আমাৰ WhatsApp 9864808721 এই নম্বৰত যোগাযোগ কৰিব আৰু আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব এতিয়া আমি জানিম যে আমি শনিবাৰৰ দিনাখন কি ভুল কৰিব নালাগে প্ৰথম কথাটো হৈছে শনিবাৰৰ দিনা আমি কেতিয়াও নিমখ কিনিব নালাগে এতিয়া আপোনাৰ ঘৰৰ নিমখ ধৰক শেষ হৈ আছে আপুনি গম পাইছে শেষ হ'ব আপুনি আগতে কিনি আনি ৰাখি থৈ দিব কিন্তু শনিবাৰৰ দিনাখন নিকিনিব শনিবাৰৰ দিনা নিমখ আনিলে বহুত বেছি বেয়া বুলি কোৱা হয় আৰু ই আপোনাৰ ঘৰখনৰ আৰ্থিক স্থিতি একেবাৰে বেয়া কৰে দ্বিতীয়তে শনিবাৰৰ দিনাখন আপুনি কেতিয়াও লো নিকিনিব বা লোহাৰ যিকোনো সামগ্ৰী নিকিনিব ই খুব বেছি বেয়া বুলি কোৱা হয় গতিকে শনিবাৰৰ দিনটোত বিশেষকৈ এই এটা দুটা কাম কৰি যদি আমাৰ ঘৰখনলৈ বেয়া দিন আহে তেনে ক্ষেত্ৰত আমি সেই কামখিনি নকৰো সেই কামখিনি নকৰিলে আমাৰ ঘৰলৈ বেয়া দিনখিনি নাহে গতিকে বেয়া দিন অহা যেহেতু কোনোৱে নিবিচাৰে গতিকে কামখিনি নকৰিলেই সেই বেয়া দিনখিনি নাহে তৃতীয়তে শনিবাৰৰ দিনাখন পাৰিলে আপুনি তেলো নিকিনিব শনিবাৰৰ দিনাখন তেল কিনাও বেয়া বুলি কোৱা হয় গতিকে সেই দিনাখন আপুনি তেলো নিকিনিব সৰু সৰু বস্তু সৰু কথা এতিয়া আমি এইবোৰ নীতি নিয়ম মানি চলিলে কি হয় আমি জীৱনত বহুত বেছি সমস্যাৰে জৰ্জৰিত হৈ থাকো এই সমস্যাসমূহৰ আমি সমাধান বিচাৰি নাপাওঁ বা কেতিয়াবা এনেকুৱা হয় খুব কষ্ট কৰো খুব কাম কৰো তাৰ পিছতো ভাল ফল নাই ইমান বেছি কৰিছো তাৰ পিছতো ফলটো কি হয় জিৰো হয় তেনে ক্ষেত্ৰত এই ভুলকেইটা নকৰিব এই ভুলকেইটা যদি নকৰে অকনমান হলেও আপোনাৰ লাইফত চেঞ্জিং আহিব কিন্তু এটো নহয় যে অকল শনিবাৰৰ দিনা নকৰোঁতে ভাল হ'ব গোটেইখিনিৰ নিয়ম যিখিনি নিয়ম আমি প্ৰত্যেক মানুহে পালন কৰিব লাগে সেই নিয়মখিনি যেতিয়া গোটেইখিনি ভালদৰে পালন কৰিম তেতিয়া সমস্যাসমূহ চাব দূৰৰ পৰাই পলাব